ছাত্ৰ ছাত্ৰীসকল আজি সপ্তম শ্ৰেণীৰ হিন্দী বিষয়ৰ অসমকা বৃন্দাবন পাঠটো মই আগবঢ়াবলৈ বিচাৰিছোঁ। এই পাঠটোৰ যোগেদি অসমৰ সত্ৰসমূহৰ বিষয়ে তোমালোকক কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে। पाठটো তোমালোকে চোৱা। असमिया जाति गठन में सत्रों की भूमिका अतुलनीय है। सामाजिक भेदभाव को मिटाकर एकता बढ़ाने और नए समाज के निर्माण में सत्रों की महत्वपूर्ण भूमिका रही है। सत्ता नगरी बरपेटा के सत्रों की एक झलक दिखाने की कोशिश प्रस्तुत पाठ में की गई है। ইয়াত তোমালোকক কৈছে যে অসমৰ জাতি গঠন কৰাৰ ক্ষেত্ৰত অসমীয়া সমাজ জীৱনৰ এখন জাতি গঠন কৰাৰ ক্ষেত্ৰত অসমীয়া সত্ৰসমূহৰ ভূমিকা অতুলনীয় ইয়াত কোৱা হৈছে। ইয়াৰ উপৰি আমাৰ সমাজত থকা যিটো ভেদভাৱ আছিলে আমাৰ সেই ভেদভাৱবোৰ দূৰ কৰি সকলোৰে মাজত একতা আৰু এখন নতুন সমাজ গঢ়াৰ ক্ষেত্ৰত এই সত্ৰসমূহৰ ভূমিকা অতুলনীয়। মই পাঠটোলৈ গৈছোঁ। ইয়াৰ উপৰি তোমালোকক আৰু এটুকুৰা কথা লিখিছে যে আমি যোৱাবাৰ যিহেতু ক্লাছ 6ত পঢ়িছিলোঁ নৰেন্দ্ৰ ছাৰৰ যিটো কাহিনী শুৱালকুছি আৰু ছয়গাঁৱৰ বিষয়ে তাৰ পিছৰ আমাক এইটো পাঠ আগবঢ়াইছে। শিক্ষক अच्छा बच्चों, तुम मेरे ही इंतजार में हो न। मैं तुम्हारे मन की बातों को जान चुका हूँ, इसलिए मैं भी तैयार होकर आया हूँ। आज हम सत्ता नगरी बरपेटा के बारे में चर्चा करेंगे। अच्छा बच्चों, पिछली कक्षा में हमने मथुरा दास बुढ़ा आता के बारे में पढ़ा था। तुम लोग जानते ही होंगे कि वे किस सत्र के पहले सत्ताधिकारी थे। इस सत्र की स्थापना कब और किसने की थी? शिक्षके কৈছে সকলোবিলাক ছাত্ৰ ছাত্ৰীসকলক কৈছে যে ভাল ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ কাৰণে অপেক্ষা কৰি আছা। ইন্তেজাৰ মানে অপেক্ষা কৰা। মই তোমালোকৰ কথাটো বুজি পাইছোঁ আৰু আজি মই সেইকাৰণে তোমালোকক এই পাঠৰ কিছু কথা অসমৰ বৰপেটা সত্ৰৰ বিষয়ে ক'বৰ কাৰণে সাজু হৈ আহিছোঁ, প্ৰস্তুত হৈ আহিছোঁ আৰু তোমালোকৰ লগত আজি আলোচনা কৰিম। ইয়াৰ উপৰি আমি যিহেতু যোৱাবাৰ পঢ়িছিলোঁ ষষ্ঠ শ্ৰেণীত মথুৰা দাস বুঢ়া আতা লেচনটোত তাত আমি গম পাইছোঁ যে তেওঁ কোনটো সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিল আৰু সেই সত্ৰটো কেতিয়া আৰু কোনে প্ৰতিষ্ঠা কৰিছিলে সেই সম্পৰ্কে তোমালোকে জানা। তেতিয়া ছাত্ৰ এজনে কৈছিলে विद्युत जी गुरुजी, मथुरा दास बुढ़ा आता बरपेटा सत्र के प्रथम सत्ताधिकार थे और इस सत्र की स्थापना महापुरुष माधवदेव ने सन 1583 इंग्स को की थी। गति विद्युते কৈছিলে হয় गुरुजी যে মথুৰা দাস বুঢ়াতা বৰপেটাৰ প্ৰথম সত্ৰাধিকাৰ আছিল আৰু এই বৰপেটাৰ সত্ৰটো প্ৰথম কোনে মহাপুৰুষ মাধৱদেৱে 1583 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। 1583 অৰ্থাৎ 1583 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। शिक्षक बिल्कुल सही। आप यह बताओ कि बरपेटा में और क्या क्या सत्र है। শিক্ষকে কৈছে যে তোমালোকে একদম সঁচা কথা কৈছা। তেনেহ'লে আৰু কোৱাচোন বৰপেটাত কি কিনো সত্ৰ আছে আৰু এই সত্ৰ বৰপেটাটোত আৰু কি সত্ৰ আছে। अनजान नहीं गुरुजी, हम उनके नाम नहीं जानते, कृपया हमें उनका नाम बताइए। তেতিয়া অঞ্জনে কৈছে যে ছাৰ আমি আৰু বেলেগকৈ বা অধিক নাজানো, গতিকে আপুনি আমাক সত্ৰসমূহৰ বিষয়ে কিছু কওক ছাৰ, আমি নাজানো। তেতিয়া শিক্ষক কৈছে ठीक है, ध्यान से सुनो। वहाँ जगतगुरु शंकरदेव ने सोनपीड़ा थान, कमारकुसी थान और पाटबाउसी सत्र का निर्माण किया था। তেতিয়া কৈছে যে ভালদৰে শুনা, তোমালোকে ধ্যান মনোযোগ দি শুনা। আমাৰ জগতগুৰু, আমাৰ সমাজ সংস্কাৰক, সাহিত্য সংস্কৃতিৰ জনক, ভাষা সংস্কৃতিৰ শ্ৰীমন্ত শংকৰদেৱে তাত কি কৈছে সোণপীড়া থান, কমাৰকুছি থান আৰু পাটবাউসী সত্ৰ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰি মহাপুৰুষ মাধৱদেৱ নে বৰপেটা সত্ৰ, गणककुशी सत्र, सुंदरीदिया सत्र, बारादी सत्र, कापला सत्र, गोमुड़ा सत्र जैसे सत्रों का निर्माण किया था। नारायण दास ठाकुर आता ने जनिया सत्र, कनेरा सत्र, मयनबड़ी सत्र का निर्माण किया था। गोपाल आता ने भी भवानीपुर सत्र का निर्माण किया था। गतिके यार उपरि शंकरदेवर उपरि माधवदेवे बरपेटा सत्र, गणककुशी सत्र,
সুন্দৰী দিয়া সত্ৰ, বাৰাদি সত্ৰ এইবিলাক তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উপৰি আমি নাৰায়ণ দাসো প্ৰতিষ্ঠা কৰিছিলে আৰু গোপাল আটাইও কি কৰিছিলে একোখনকৈ তেওঁলোকে প্ৰত্যেকে কৈছে বৰপেটাত সত্ৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে। গতিকে আমি বৰপেটালৈ গ'লে আমি এই সত্ৰসমূহৰ বিষয়ে বেছিকৈ পঢ়িবলৈ পাম আৰু দেখিবলৈ পাম। প্ৰিয়ংকা, तब तो बरपेटा को सत्र का मिलन भूमि कहा जा सकता है। তেতিয়াহ'লে প্ৰিয়ংকাই কৈছে যে বৰপেটা সত্ৰটো কি হয় সকলোৰে এখন মিলন ভূমি সমন্বয় হেতু বুলি কোৱা হয়। शिक्षक, अब से कहा जा सकता है क्योंकि सत्ताधिकारगण सत्र की स्थापना द्वारा लोगों को धर्म और न्याय प्रति आकर्षित करना चाहते थे, मन के भेदभाव को मिटाकर एकत्र बहाना चाहते थे। महापुरुष माधवदेव के लिए तो बरपेटा सत्र मथुरापुरी और वृंदावन जैसा पवित्र था। उन्हें अपने बरगीत में भी लिखा है, आलो भाई चल आइस जाओ বৃন্দাবনে। ইয়াৰ বি শিক্ষকে কৈছে যে নিশ্চয় কিয় নকোৱা নহয় বৰপেটাক এখন আমাৰ সমন্বয় আমাৰ জাতীয় সংস্কৃতি সমন্বয় হেতু বুলি কোৱা হয়। কাৰণ সত্ৰাধিকাৰসকলে যিকেইজনে এই সত্ৰবোৰ প্ৰতিষ্ঠা কৰিলে তেওঁলোকে নিজৰ কাৰণে প্ৰতিষ্ঠা কৰা নাছিলে, সমাজৰ সকলো লোকৰ একতা আমি সমন্বয়ে যাতে জীয়াই থাকিব পাৰোঁ, আমাৰ মাজত ভেদভাৱ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায় আৰু আমি যাতে একাগ্ৰতা তথা আমি সমন্বয়েৰে আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ উপৰি কৈছে যে মাধৱদেৱে কিন্তু বৰপেটা সত্ৰ মথুৰাপুৰী আৰু বৃন্দাবন তেওঁৰ কাৰণে বহুত সুন্দৰ ঠাই আছিলে আৰু সেয়ে তেওঁ বৰগীতত উল্লেখ কৰিছিল যে আলু ভাই চলাইছ যাওঁ বৃন্দাবনে, আহা আমি সকলোৱে ওলাই যাওঁ বৃন্দাবনলৈ। বৃন্দাবন বুলি ক'লেতো তোমালোকে জানিছা এখন কেনেকুৱা সুন্দৰ পবিত্ৰ ঠাই, তাত নাথাকে কোনো অহিংসা, তাত থাকিব অহিংসা, হিংসা নাথাকে, শান্তিৰ বাণীৰে উপচি পৰিব। গতিকে সেইকাৰণে বৃন্দাবনৰ নিচিনা ঠাই কথা উল্লেখ কৰা হৈছে। তভি ৰাজেন্দ্ৰ কো চুপচাপ দেকৰ শিক্ষক নে পুছা, কিন্তু শিক্ষকে সেই সময়ত পাঠটো বুজাই থাকোঁতে ৰাজেন্দ্ৰ একেবাৰে মনে মনে বহি আছিল। সেইকাৰণে এবাৰ ৰাজেন্দ্ৰক কৈছিল, শিক্ষক ৰাজেন্দ্ৰ তুম কিয় চুপচাপ বেঠে হো, क्या बात है? राजेंद्र, कुछ नहीं गुरुजी, मैंने सुना है कि आज का जो बरपेटा का कीर्तन घर है वह प्राचीन कीर्तन घर नहीं है। दरअसल प्राचीन कीर्तन घर के संबंध में ही मैं सोच रहा था। ते शिक्षक बोले राजेंद्र तुम जे मने मने बहि आसा किबा कथा आछे नेকি? तेते राजेंद्र কৈছে একো নাই गुरुजी বা শিক্ষকজনক কৈছে মই শুনিছোঁহে যে বৰপেটাত এটা যিটো কীৰ্তন ঘৰ আছে এইটো কিন্তু প্ৰাচীন মানে পুৰণা ঐতিহাসিক, কিন্তু সেই আগৰ পুৰণি কীৰ্তন ঘৰটো নহয়। তাত কি কৰা হৈছে সেই প্ৰাচীন কীৰ্তন ঘৰ সম্বন্ধে মই মনতে ভাবি আছোঁ যে কেনেকুৱা ধৰণৰ আছিলে, কি কথা আছিলে। তেতিয়া শিক্ষকে কৈছে, হা राजेंद्र तुमने ठीक सोचा, आज की कीर्तन घर का निर्माण सन 1952 को किया गया था। प्राचीन कीर्तन घर के सरल पेड़ को बड़े बड़े खंभों को हटाकर आज वहाँ 2 तुलसी पेड़ के बड़े बड़े खंभे लगा दिए गए हैं। इस कीर्तन घर को 60 बार बनाया गया है। শিক্ষকে কৈছিলে হয় ৰাজেন্দ্ৰ তুমি ঠিকেই ভাবিছা যে প্ৰথম কীৰ্তন ঘৰটো 1952 চনত প্ৰতিষ্ঠা কৰা হৈছিল। সেই প্ৰাচীন কীৰ্তন ঘৰটোত কি কৰা হৈছিলে সৰু সৰু কিছুমান খুঁটাবোৰ আঁতৰাই বড়ে খম্ভ হটাকৰ তুলসী পেड़ को बड़े बड़े खंभे लगा দিয়ে, তাত সেইবিলাক আঁতৰাই কি কৈছে তুলসী খুঁটাৰে বনোৱা হৈছিলে। কীৰ্তন ঘৰটো কিন্তু 60 বাৰ মানে 6 বাৰ কি হৈছে সজোৱা হৈছিল বা বনোৱা হৈছিল। रिम्पी, लेकिन गुरुजी इससे पहले बने गए कीर्तन घर का क्या हुआ? তেতিয়া ৰিম্পে সুধিছে যে ইয়াৰ আগতে সজোৱা সেই কীৰ্তন ঘৰবোৰ কি হ'ল, কেনেকৈ ধ্বংস হ'ল বা কিয় আঁতৰ কৰা হ'ল, সবাৰ কিয় সাজিবলগীয়া হ'ল। शिक्षक, सुनो, सबसे पहले श्री माधवदेव ने इसे 1583 इंच को उत्तरी दक्षिणी दिशा करके निर्माण किया था। 2 वर्ष बाद उनके ही चाहने पर इसे पूर्व पश्चिमी दिशा करके बनाया गया। सन 1595 में आग लगने पर यह जल गया। तब माधवदेव के कहने पर उनके प्रधान शिष्य मथुरा दास ने कीर्तन घर का पुनर्निर्माण किया था। गतिके কৈছে শুনা, প্ৰথমে কি কৈছে মাধৱদেৱে 1583 খ্ৰীষ্টাব্দত উত্তৰা দক্ষিণাকৈ তেওঁ এই কীৰ্তন ঘৰটো নিৰ্মাণ কৰিছিল। কিন্তু 2 বছৰৰ পিছত তেওঁৰ অনুমতিতে পুনৰ এই কীৰ্তন ঘৰটো কি কৈছে পূবা পশ্চিমাকৈ বনোৱা হৈছিলে।
ঠিক তেনেদৰে কিন্তু 1595 খ্ৰীষ্টাব্দত যেতিয়া এই কীৰ্তন ঘৰটো জুই লাগিছিলে তেতিয়া পুনৰ মথুৰা দাস মাধৱদেৱৰ ছাত্ৰ আছিলে গতিকে তেওঁৰ নিৰ্দেশতে কীৰ্তন ঘৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল फिर 19वीं शताब्दी में मान लोगों ने आकर कीर्तन घर को पुनः जला दिया पिছত 1900 খ্ৰীষ্টাব্দত যেতিয়া মানসকল আহিছিলে তেওঁলোকে কি কৰিছিলে পুনৰ কীৰ্তন ঘৰটো জ্বলাই দিছিলে মানসকল যেতিয়া 1826 খ্ৰীষ্টাব্দত যেতিয়া ব্ৰিটিছৰ পৰা লৈ ভাৰতবৰ্ষ শাসন কৰিছিলে সেই সময়ছোৱাত ভাৰতবৰ্ষৰ অসমৰ বৰপেটাৰ সত্ৰটো মানসকলে পুনৰ জ্বলাই দিছিলে तब 5 पड़ोस के लोगों ने बड़ी मेहनत से चौथी बार के लिए इसका निर्माण किया गतिके यार पिছত इमान कष्ट करी मानुबिलाके 4 नम्बर बाৰৰ কাৰণে নিৰ্মাণ কৰিলে इसके बाद भूकंप ने फिर इसकी हानि पहुंचाई यार पिছতো কিন্তু পুনৰ ভূমিকম্প আহিল ভূমিকম্পেও কি কৰিলে ধ্বংস কৰি পেলালে इस बार भी वहाँ के लोगों ने बहुत मेहनत करके इसे 5वीं बार के लिए बनवाया था গতিকে ইয়াৰ পিছতো মানুহবিলাকে বহুত কষ্ট কৰি পঞ্চম বাৰৰ কাৰণেও কি কৰিছিলে কীৰ্তন ঘৰটো পুনৰ সাজি উলিয়াইছিলে भास्वती गुरुजी हम जब बरपेटा सत्र देखने गए थे तब देखा था कि सत्र के अंदर घुसने के लिए 3 प्रवेश द्वार है कीर्तन घर के अंदर 3 गुरु आसन है इसकी स्थापना में श्री शंकरदेव और माधवदेव द्वारा लिखित शास्त्र रखे हुए हैं गुरु आसन के सन्मुख 12 दिए जलाए जाते हैं आखिर ये 12 दिए क्यों जलाए जाते हैं সেই সময়তে ভাস্বতীয়েকো শিক্ষকজনক কৈছিল যে আমি যেতিয়া বৰপেটা সত্ৰলৈ চাবলৈ গৈছিলোঁ তাত আমি ভিতৰলৈ সোমাই যাওঁতে তিনিখন প্ৰৱেশ দ্বাৰ দেখিবলৈ পাইছিলোঁ কীৰ্তন ঘৰকে আনে 3 গুৰু আসন গতিকে কীৰ্তন ঘৰৰ ভিতৰত এখন তিনিখন কি আছে গুৰু আসন আছে इसकी स्थापना में হেতা যিটো স্থাপনাখন আছে তাতে কি কৰা হৈছিল শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত শাস্ত্ৰসমূহ তাতে ৰখা হৈছিল গুৰু আসন সন্মুখ গতে গুৰু আসনসমূহ যত আছিল তাৰ আগত কি কৈছিল 12খন চাকি অৰ্থাৎ বন্তি জ্বলোৱা হৈছিল চাকি জ্বলোৱা হৈছিল এই চাকিখন কিয় জ্বলোৱা হৈছিল বিতেও শিক্ষকজনক সুধিলে शिक्षक यह बहुत ही महत्वपूर्ण बात पूछी है तुमने सुनो ये 12 दिए ये 12 आता पुरुषों के नाम पर जलाए जाते हैं इन दियों में 3 दिए दिन रात जलते रहते हैं गतिके 12 जन आमार आटा पुरुष हे महान पुरुषर नामत की करा হয় চাকি কেইখন জ্বলোৱা হয় আৰু তিনিখন চাকি কিন্তু সদায় দিনে ৰাতিয়ে তাত জ্বলি থাকে महापुरुष श्री शंकरदेव के जन्मोत्सव पर यहाँ कालियादमन और राम विजय अंक नाटकों को प्रदर्शित किया जाता है श्री माधवदेव के कीर्तन महोत्सव के दिन रुक्मिणी हरण और पारिजात हरण अंक नाट भी प्रदर्शित किए जाते हैं नाटकों को देखने के लिए असम के कोने कोने से लोग यहाँ आते हैं यह भी माना जाता है कि विश्व प्रसिद्ध वृंदावनी वस्त्र का निर्माण भी श्री शंकरदेव ने अपने शिष्यों और जुलाहों की मदद से यहीं पर किया था यार उपरिও শংকৰদেৱৰ যেতিয়া জন্মোৎসৱত পালন কৰা হয় তাতে কি কৰা জন্মোৎসৱত কালিয়দমন আৰু ৰাম বিজয় অংক নাটক দুখন তাতে দেখুৱা হয় বা প্ৰদৰ্শন কৰা হয় আৰু মাধৱদেৱৰ কীৰ্তন মহোৎসৱৰ দিনাখন মহোৎসৱৰ দিনা পতা হয় তাতে ৰুক্মিণী হৰণ আৰু পাৰিজন হৰণ অংকীয়া নাটক কেইখন প্ৰদৰ্শন কৰা হয় এই নাটকসমূহ চাবৰ কাৰণে অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহে আৰু त्यात विभिन्न लोग त्यात हाथ देखा जाए यह भी माना जाता है कि विश्व प्रसिद्ध वृंदावनी वस्त्र का निर्माण भी श्री शंकरदेव शिष्य और जुलाह की मदद से यही पर किया था यार उपरिও শংকৰদেৱে যিখন বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰি উলিয়াইছিলে এইখন তেওঁ ছাত্ৰসকলৰ লগত আৰু জুলাহ মানে যিসকলে কাপোৰ বয় তেওঁলোকৰ সহায়ত বৃন্দাবনী বস্ত্ৰ কাপোৰখন বৈ উলিয়াইছিলে এই বৰপেটা সত্ৰতে सारे विद्यार्थी धन्यवाद गुरुजी आपसे बरपेटा सत्र के संबंध में इतनी जानकारियाँ प्राप्त करके हम बहुत खुश है गतिके কৈছে যে আমি আপোনাৰ পৰা এই বৰপেটা সত্ৰৰ বিষয়ে ইমানখিনি জানিব পাৰি বহুত সুখী হলো ছাৰ গতিকে বৃন্দাবনী বস্ত্ৰৰ কথা ক'বলৈ গ'লে শংকৰদেৱে নিৰ্মাণ কৰিছিলে বিশেষকৈ মহাৰাজ নৰনাৰায়ণৰ নেতৃত্বত তেওঁক কোৱা হৈছে যে বৃন্দাবনী বস্ত্ৰসমূহ বৈ উলিয়াবলৈ গতিকে মহাৰাজা নৰনাৰায়ণৰ কথা মানি শংকৰদেৱে আৰু তেওঁৰ ছাত্ৰ আৰু
সেই কাপোৰ বোৱা লোকসকলৰ নেতৃত্বত বৰপেটাত কি কৰিছিলে বৃন্দাবনী বস্ত্ৰ বৈ উলিয়াইছিলে বৃন্দাবনী বস্ত্ৰসমূহ বৈ উলিয়াবলৈ আচলতে 1 বছৰ লাগিছিলে আৰু এই বস্ত্ৰখনত শ্ৰীকৃষ্ণৰ জন্মৰ পৰা ইয়াৰ উপৰি কংসবধলৈকে সকলো কাহিনী ইয়াত অংকিত কৰা হৈছে এই বৃন্দাবনী বস্ত্ৰখনত शिक्षक ठीक है लेकिन तुम लोग बरपेटा सत्र के संबंध में जानने के लिए अन्य पुस्तकों जरूर पढ़ना मौका मिलने पर वहाँ भ्रमण अवश्य करना ठीक আছে তোমালোকে বৰপেটা সত্ৰৰ বিষয়ে জানিলা মই সুখী হলো কিন্তু এই বিষয়ে অধিক জানিবলৈ তোমালোকে কি কৰিব অন্য কিতাপ পঢ়িব লাগিব সুবিধা পালে পঢ়িবা तभी घंटी बस जाती है सारे विद्यार्थी खड़े होकर शिक्षक का सम्मान प्रदर्शन करते हैं शिक्षक कक्षा से चले जाते हैं विद्यार्थी अपनी आसन पर खुशी खुशी बैठे जाते हैं गतिके घंटार समय बाजिल शिक्षकजन श्रेणीकोठार পৰা ওলাই গ'ল ছাত্ৰ ছাত্ৰীসকলে শিক্ষকজন লৈ যোৱাৰ কাৰণে উঠি থিয় হ'ল আৰু নিজৰ ৰাস্তাত ছাত্ৰ ছাত্ৰীসকলেও খুব আনন্দৰে শ্ৰেণীকোঠাত বহি থাকিল ইয়াত এইখিনি দিছে পাঠটোত আমি পাইছিলোঁ 12 আটা বৃন্দাবনী বস্ত্ৰ এই সম্পৰ্কে তোমালোকে চাই থবা